ভিডিঅ'টো লগাই দিছো একেবাৰে শেষলৈকে শুনক। অসমবাসী, মই ৰাজেন শইকীয়া আৰু সৰুৰ পৰাই এটা মিছা কথা কৈ আহিছো। ইভেন মই টিচাৰসকলক বা সমাজৰ যিমানখিনি ব্যক্তিয়ে মোক লগ পালে মই সকলোকে এটা ফাঁকি আৰু মিছা কথা কৈ আহিছো। কথাটো এনেকুৱা ধৰণৰ, যেতিয়া মোক মানুহবিলাকে সোধে যেতিয়া ডাঙৰ হৈ তুমি কি কৰিবা, তেতিয়া মই কওঁ যে আমুকটো চাকৰি কৰিম, ইঞ্জিনিয়াৰ, ডক্টৰ। বহু ল'ৰা ছোৱালীয়ে সেইটোৱে কয় আৰু মই কৈছো সেইটো মিছা কথা। বৰ্তমান সময়ত এতিয়া আমি কব লাগে যে মই মন্ত্ৰী MLA হ'ম। মন্ত্ৰী MLA হ'ম বুলি কিয় কব লাগে সেইটো মই কৈছো শুনা। যদি মই আজি মন্ত্ৰী বা MLA হওঁ তেতিয়া বিভিন্ন ধৰণৰ প্ৰজেক্ট বা বিভিন্ন ধৰণৰ কন্ট্ৰেক্ট মই ল'ব পাৰিম। হাজাৰ হাজাৰ কোটি টকা মোৰ হ'ব। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মই য'তেই মন যায় মই ত'তে মাটি কিনিব পাৰিম। মই বিভিন্ন ধৰণৰ কোম্পানী মোৰ নামত হ'ব। ডাঙৰ ডাঙৰ ঠিকাবিলাক মই ল'ব পাৰিম। বিভিন্ন দেশ ঘূৰিব পাৰিম। বিভিন্নজনৰ লগত মই কথা পাতিব পাৰিম। বিভিন্ন ধৰণৰ আঁচনি আহিব আৰু ডাঙৰ ডাঙৰ যিবিলাক আঁচনি সেইবিলাক মোৰ নিজৰ মানুহক দিব পাৰিম। মই গৰু চুৰু কৰিব পাৰিম। বিভিন্ন ধৰণৰ কাম কৰিব পাৰিম। মই গুণ্ডামি কৰিব পাৰিম। মই চিণ্ডিকেট চলাব পাৰিম। মই কাৰোবাক মাৰিও দিব পাৰো, কাৰণ মোৰ হাতত পাৱাৰ থাকিব। এইবিলাক হৈছে ভুল কনচেপ্ট। আচলতে আমাৰ মানুহবিলাকে মন্ত্ৰী MLA হোৱাৰ উদ্দেশ্য এটাই যে ডাঙৰ ডাঙৰ ঠিকাবিলাক, ডাঙৰ ডাঙৰ চিণ্ডিকেটবিলাক এইবিলাক চলাব পাৰিব। টকা ঘটাৰ এটা ৱে হিচাপে তেখেতলোকে বাছি লয়। খান ছাৰৰ এটা ভিডিঅ' ক্লিপছ পাইছিলো। খান ছাৰে তেতিয়া কৈছিলে যে দেশ সেৱা বা ছচিয়েল ছাৰ্ভিচৰ অতি উত্তম ৱেটোৱে হৈছে মন্ত্ৰী বা MLA হোৱা, মানে পলিটিকেল কেৰিয়াৰ হিচাপে বাছি লোৱা। যদি মই মন্ত্ৰী বা MLA হওঁ, মই বিভিন্ন ধৰণৰ মোৰ হাতত ইমান পাৱাৰ আহি যাব যে মই সমাজখনক সলনি কৰিব পাৰিম। মই বিভিন্ন দিশত সাল সলনি কৰিব পাৰিম। মই দেশখনক ভাললৈও নিব পাৰিম, বেয়ালৈও নিব পাৰো। গতিকে ছচিয়েল ছাৰ্ভিচ কৰাৰ অতিকে উত্তম ৱেটোৱে হৈছে যে পলিটিকেল হিচাপে তুমি মন্ত্ৰী বা MLA হোৱা। কিন্তু আমাৰ ইয়াত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী বা MLA হোৱাৰ লগে লগে নিজৰ নিজৰ সম্পত্তিবিলাক নিজে গঢ়ি ল'ব। পাহাৰৰ দৰে সম্পত্তি গঢ়িব। অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ মাটি কিনিব। গৰু চুৰ কৰিব। বিভিন্ন ধৰণৰ মানুহক ধমকাই দিব। গুণ্ডামি কৰিব। চিণ্ডিকেট চলাব। কিন্তু তাৰ পিছতো কিন্তু বাচি থাকে। যদি এনেকে তেখেতলোকক আমি সুবিধা দি থাকিম তেতিয়াহ'লে আমি বা উঠি অহা নৱপ্ৰজন্মই কিন্তু ডক্টৰ, ইঞ্জিনিয়াৰ, টিচাৰ এইবিলাক হোৱাৰ আশা বাদ দিয়ক। মন্ত্ৰী MLA হ'বৰ কাৰণে আপোনালোকে চেষ্টা কৰক, কাৰণ মন্ত্ৰী MLA হ'লেতো ফাইদা বেছি আছে। যদি টকা ঘটিম বুলি যদি মন্ত্ৰী MLA হয় তেতিয়া চবেই টকা ঘটিবৰ কাৰণে মন্ত্ৰী MLA হওক, ডক্টৰ, ইঞ্জিনিয়াৰ বাদ দিয়ক। মন্ত্ৰী বা MLA মেইন এটাই উদ্দেশ্য, সেইটোৱে হৈছে ছচিয়েল ছাৰ্ভিচ কৰা। গতিকে আমাৰ এইবাৰ অসমত বা বিপুৰীয়াত আমি কোনো ধৰণৰ যিয়ে MLA নহওক কিয় এবাৰ আমি কিন্তু কাকো শান্তিৰে থাকিব নিদিওঁ, কাৰণ MLA হোৱাৰ উদ্দেশ্য এটাই যে ছচিয়েল ছাৰ্ভিচ কৰিব লাগিব। ধন্যবাদ।